নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ। নিৰ্বাচন শেষ হোৱাৰ পিছতেই এতিয়া বৃদ্ধি পাইছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজৰ দূৰত্ব। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এতিয়া কংগ্ৰেছ দলক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে আৰু অখিল গগৈৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। দুদিন পূৰ্বে অখিল গগৈয়ে এক সাক্ষাৎকাৰত মন্তব্য কৰিছিল যে কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাৰ পিছত কি কৰিব বা কি নকৰে সেয়া আমি জানো, যদিও বিজেপি দলক প্ৰতিৰোধ কৰাৰ স্বাৰ্থতে আমি কংগ্ৰেছ দলৰ সৈতে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিছোঁ আৰু কংগ্ৰেছ দলৰ চৰিত্ৰ কেনেকুৱা, কংগ্ৰেছ দল ধোৱা তুলসীৰ পাত নহয় বুলিও মন্তব্য কৰিছিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। আৰু ইয়াৰ পিছতে আজি ৰাতিপুৱাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অখিল গগৈলৈ পত্ৰযোগে সকিয়নি প্ৰদান কৰিছে আৰু ভৱিষ্যতে কংগ্ৰেছ দল সন্দৰ্ভত এনেকুৱা ধৰণৰ মন্তব্য নকৰিবলৈ অখিল গগৈক সকিয়নি প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই মন্তব্য কৰিছে যে অখিল গগৈলৈ এনেকুৱা ধৰণৰ পত্ৰ প্ৰেৰণ কৰিব লগাটো অসমৰ বিৰোধী ঐক্যমঞ্চ কংগ্ৰেছ দল তথা ৰাইজৰ দলৰ বাবে ভাল কথা নহয়, যদিও ভূপেন বৰা যেহেতু কংগ্ৰেছ দলৰ সভাপতি দায়িত্বত আছে, গতিকে সভাপতি হিচাপে ভূপেন বৰাই দলৰ দায়িত্ব পালন কৰিছে আৰু কংগ্ৰেছ দলক যাতে ভৱিষ্যতে অখিল গগৈয়ে কংগ্ৰেছ দলক লৈ এনেকুৱা ধৰণৰ মন্তব্য নকৰে তাৰ বাবে এতিয়া সকিয়নি প্ৰদান কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে যে অসমত নিৰ্বাচন শেষ হোৱাৰ পিছতেই এতিয়া কংগ্ৰেছ দল আৰু অখিল গগৈ ৰাইজৰ দলৰ মাজত দূৰত্ব বৃদ্ধি পাইছে। অখিল গগৈক পত্ৰ প্ৰেৰণ কৰাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি সংবাদ মাধ্যমৰ সন্মুখত কি মন্তব্য আগবঢ়াইছে, মন্তব্য আমি আপোনালোকক শুনাব লৈছোঁ। অখিল গগৈ ডাঙৰীয়ালৈ পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই। আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে, দুশ্মনী পিয়ৰ হ'ব লাগে। দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে। আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে, দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে। পাছত চাওঁ তেখেতে কি কয়। মই যিখিনি চাওক, মই ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া, তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত এতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব, ক্ষোভিত হ'ব, সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য। এতিয়া তেখেতে কি ভাবিছে তেখেতে ক'ব, তাৰপিছত আমি কিবা থাকিলে ক'ম।